ইতিমধ্যে এনএছপি অৰ্থাৎ নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলত একাডেমিক ইয়াৰ 2026 আৰু 27ৰ বাবে কেইবাটাও স্কলাৰশ্বিপ মুকলি হৈছে। ইয়াতে দেখুৱাব বিচাৰিছোঁ ইয়া হৈছে এনএছপিৰ অফিচিয়েল পৰ্টেল আৰু এইটো পৰ্টেলত কেইবাটাও স্কলাৰশ্বিপ মুকলি হৈছে। প্ৰথমটো হৈছে প্ৰি মেট্ৰিক স্কলাৰশ্বিপ ফৰ SC ষ্টুডেণ্ট। এইটো হৈছে ক্লাছ 9 আৰু 10ত পঢ়ি থকা ছাত্ৰ ছাত্ৰীৰ বাবে আৰু তেওঁলোকে SC কেটাগৰী হ'ব লাগিব। ইতিমধ্যে 1 জুনৰ পৰা এপ্লিকেশ্যন আৰম্ভ হৈছে আৰু ইয়াৰ লাষ্ট ডেট হৈছে 30 ছেপ্টেম্বৰ 2026। ইয়াতে দেখুৱাব বিচাৰিছোঁ আন এটা অপেন হৈছে প্ৰি মেট্ৰিক স্কলাৰশ্বিপ টু OBC ষ্টুডেণ্ট ক্লাছ 9 আৰু 10। এইটো কেৱল মাত্ৰ অসমৰ ছাত্ৰ ছাত্ৰীৰ বাবে ইতিমধ্যে এইটো আৰম্ভ হৈছে। ইয়াতে আৰু যদি তলফালে যাওঁ তেতিয়াহ'লে আন এটা হৈছে পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ টু ST ষ্টুডেণ্ট অসম। এইটো এতিয়ালৈকে আৰম্ভ হোৱা নাই কিন্তু আৰম্ভ হ'ব, কেইদিনমানৰ পিছতে এইটো আৰম্ভ হ'ব। আন এটা পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ ফৰ SC ষ্টুডেণ্ট অৰ্থাৎ যিসকল SC কেটাগৰীৰ ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ নাইবা যিকোনো গ্ৰাজুৱেশ্যন ডিপ্ল'মা কৰি আছে তেওঁলোকে এপ্লাই কৰিব পাৰে। এনেকৈ কিন্তু কেইবাটাও স্কলাৰশ্বিপ মুকলি হৈছে। আন এটা হৈছে OBC পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ। এইটো ইতিমধ্যে অপেন হৈছে আৰু ইয়াৰ লাষ্ট ডেট হৈছে 30 ছেপ্টেম্বৰ 2026 আৰু এইটো এতিয়ালৈকে আৰম্ভ হোৱা নাই, অপেন হোৱা নাই। এটা হৈছে প্ৰি মেট্ৰিক স্কলাৰশ্বিপ ফৰ SC ষ্টুডেণ্ট অফ পেৰেণ্টছ অৰ গাৰ্জিয়ান ইংগেজ ইন আনক্লিয়াৰ অকুপেশ্যন অৰ্থাৎ যিসকল SC কেটাগৰীৰ ছাত্ৰ ছাত্ৰীৰ পিতৃ মাতৃৰ আনক্লিয়াৰ অকুপেশ্যন আছে তেওঁলোকে ইয়াতে এপ্লাই কৰিব পাৰে। ক্লাছ 1ৰ পৰা 10লৈকে পঢ়ি থকা ছাত্ৰ ছাত্ৰীয়ে এপ্লাই কৰিব পাৰিব। ইয়াৰ লাষ্ট ডেট হৈছে 30 ছেপ্টেম্বৰ 2026। এনেকৈ কেইবাটাও স্কলাৰশ্বিপ কিন্তু মুকলি হৈছে। ইয়াতে দেখুৱাব বিচাৰিছোঁ যে ছাত্ৰ ছাত্ৰীয়ে ইয়াতে কেনেকৈ চেক কৰিব। ইয়াতে একেবাৰে তলফালে যদি আহে ইয়াতে ষ্টেট অফ আছাম বুলি চাৰ্চ কৰিলে এইবোৰ অপশ্যন আহি যাব আৰু ইয়াতে এপ্লাই কৰিবলৈ হ'লে ইয়াতে ক্লিক কৰিব লাগিব। এপ্লাই ফৰ স্কলাৰশ্বিপ ইয়াতে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত আন এটা ইণ্টাৰফেচ অপেন হ'ব। ইয়াতে লোডিং হৈ আছে, যিকে নহওক ইয়াতে ক্লিক কৰি ছাত্ৰ ছাত্ৰীয়ে এপ্লাই কৰিব পাৰে আৰু পিছলৈ যদি কিবা স্কলাৰশ্বিপ অপেন হয় তেতিয়াহ'লে এইটো ভিডিঅ'ৰ জৰিয়তে ছাত্ৰ ছাত্ৰীক জনাই দিয়া হ'ব। ইয়াতে লগ ইন কৰা অপশ্যন আছে। যদি নিজৰ OTR নাথাকে তেতিয়াহ'লে ইয়াতে ক্ৰিয়েট কৰিব লাগিব। OTR যদি নাথাকে তেতিয়াহ'লে ৰেজিষ্টাৰ ইউৰছেল্ফ ইয়াতে ক্লিক কৰি কণ্টিনিউ ক্লিক কৰি ইয়াতে এটা নিজৰ OTR বনাব লাগিব। OTR বনাবলৈ হ'লে নিজৰ আধাৰ কাৰ্ডৰ প্ৰয়োজন হ'ব আৰু আধাৰ কাৰ্ডৰ লগত যিটো ফোন নম্বৰ লিংক আছে সেই লিংকত এটা OTP যাব। তাৰপিছত ফেচ ভেৰিফিকেশ্যন হ'ব। তাৰপিছত ইয়াতে এটা OTR জেনেৰেট হ'ব। OTR জেনেৰেট হোৱাৰ পিছত ইয়াতে আকৌ আহি ইয়াতে নিজৰ আধাৰ নম্বৰ এণ্টাৰ কৰিব লাগিব। গেট OTPত ক্লিক কৰিলে এটা OTP আহিব। সেই OTP ইয়াতে এণ্টাৰ কৰিব লাগিব। তাৰপিছত ইয়াতে যিটো কেপচা দিছে এই কেপচাটো ইয়াতে এণ্টাৰ কৰি প্ৰচিডত ক্লিক কৰিব লাগিব। তাৰপিছত সম্পূৰ্ণ এটা ফৰ্ম আহিব আৰু সেই ফৰ্মখন ফিল আপ কৰিলেই এপ্লাই হৈ যাব আৰু এপ্লাই কৰোঁতে 1 টকাও নালাগে। নিজৰ হাতত থকা মোবাইল দি ছাত্ৰ ছাত্ৰীয়ে এপ্লাই কৰিব পাৰে।